জয় শ্ৰী ৰাধে কৃষ্ণ। বেদ পুৰাণ আৰু সাধু মহাত্মাসকলৰ কথা আৰু মহান ব্যক্তিসকলৰ আচৰণৰ পৰা এইটো সিদ্ধ হয় যে জগত সংসাৰ ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত। ধৰ্মৰ দ্বাৰাই মানুহৰ জীৱনলৈ সাৰ্থকতা আহে। ধৰ্মই মানুহক পাপৰ পৰা মুক্ত কৰে। ধৰ্মৰ দ্বাৰাই মানুহে বিপদ সংকুল সংসাৰ আৰু পৰলোকৰ দুখৰ মহাসাগৰ পাৰ হ'ব পাৰে। কিন্তু বহু কালৰ আগৰ পৰাই এক শ্ৰেণীৰ মানুহে ভগৱানৰ সত্তাক অস্বীকাৰ কৰি আহিছে। ধৰ্মৰ স্বৰূপ যিয়েই নহওক কিয় প্ৰত্যেক দেশ আৰু জাতিয়ে ধৰ্ম পালন কৰি আহিছে। ধৰ্মৰ দ্বাৰাই অধৰ্মক জয় কৰা যায় আৰু ধৰ্মই অধৰ্মক বিনাশ কৰি ধৰ্মৰাজ্য স্থাপন কৰে। পাণ্ডৱসকলৰ ওচৰত সৈন্য বলতকৈ ধৰ্মবল বেছি আছিল। সেইকাৰণে তেওঁলোকে কুৰুক্ষেত্ৰ যুদ্ধত জয়লাভ কৰিছিল। অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা সকলো ধৰণে সুসজ্জিত বিপুল সেনাৰ অধিকাৰী মহাপৰাক্ৰমী ৰাৱণেও ধৰ্ম ত্যাগ কৰাৰ কাৰণে অধপতন হৈছিল আৰু সোণৰ লংকা ধ্বংস হৈছিল। কংসই ধৰ্ম ত্যাগ কৰাৰ কাৰণে কলংকিত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। মহাৰাণা প্ৰতাপ আৰু ছত্ৰপতি শিৱাজীৰ নাম হিন্দু জাতিৰ মাজত ধৰ্ম অভিমানৰ কাৰণে অমৰ হৈ আছে। গুৰু গোবিন্দ সিঙৰ পুত্ৰই ধৰ্মৰ কাৰণে আনন্দৰে আত্মবলিদান দিছিল। ভক্তিমতী মীৰাই ধৰ্মৰ কাৰণে বিষ পান কৰিছিল। যীশু খ্ৰীষ্ট ধৰ্মৰ কাৰণে ক্ৰুশবিদ্ধ হৈছিল। মহাৰাজ যুধিষ্ঠিৰ ধৰ্মৰ কাৰণে কুকুৰক লগত নিব নোৱাৰিলে স্বৰ্গলৈ যাবলৈ অমান্তি হৈছিল। সেইকাৰণে এইসকল মহানুভাৱৰ নাম আজিও অমৰ হৈ আছে। সেই বিষয়ত কোনো সন্দেহ নাই যে স্বাৰ্থপৰ কামসক্ত দাম্ভিক পাষণ্ড মানুহবোৰে কামিনী কাঞ্চন আৰু মান সন্মানৰ কামনাত ক্ৰোধ আৰু লোভৰ বশৱৰ্তী হৈ ধৰ্মৰ নামত অত্যাচাৰ কৰিছে। কিন্তু মনত ৰখা দৰকাৰ যে পৰৱৰ্তী জীৱনত মান সন্মান, মা বাবা, স্ত্ৰী, ল'ৰা ছোৱালী, আত্মীয় স্বজনৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাযায়। কেৱল ধৰ্মইহে সহায় কৰিব। মানুহৰ শৰীৰ মাটিত মিলি যায়, কিন্তু ধৰ্ম সদায় তেওঁৰ লগত থাকি যায়। সেয়েহে পৰৱৰ্তী জীৱনৰ কাৰণে প্ৰতিদিন ধৰ্ম সঞ্চয় কৰা উচিত। ধৰ্মৰ সহায়ত মানুহে বিপদ আৰু ঘোৰ নৰকৰ দুখ যন্ত্ৰণাৰ পৰা ৰক্ষা পায়। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।